ইয়াতে শেষকৃত্য হয় ভাই জুবিনৰ, তেতিয়া আমি ইয়াতে উপস্থিত থাকিব পৰা নাছিলোঁ। কিন্তু আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ প্ৰক্ৰিয়াৰ মাধ্যমত, আৰু প্ৰতিনিয়ত চলি আছে বিভিন্ন ঠাইত এই প্ৰক্ৰিয়া, আজিৰ দিনলৈকে চলি আছে জানে। এতিয়া আজি অলপ ভাবিলোঁ যে জুবিন ক্ষেত্ৰত প্ৰতিদিন মানুহ আহে, আৰু আমাৰ ঐতিহ্য সংস্কৃতিৰ এজন প্ৰাণ পুৰুষ, তেওঁৰ শেষ যাত্ৰা য'ত সমাপ্ত হৈছে, তো এই ক্ষেত্ৰলৈ আহে আৰু কিবা তেওঁক স্মৰণো কৰে আৰু বহুত কথাখিনি চিন্তাও কৰে। তো আজি আমাৰ সৌভাগ্য হ'ল যে অলপ আমি ইয়াতে আহিব পাৰিছোঁ, আৰু বহুত কথা মনত আহি আছে, কৰি আছে। আহি ভাল লাগিছে। অসমৰ ৰাইজ যে তেওঁক পাহৰা নাই আৰু পাহৰিব নোৱাৰিব, এই কথাই প্ৰতিফলিত হৈ আছে। দেখি আছে ইয়াতে জুবিন ক্ষেত্ৰত সংস্কৃতিপ্ৰেমী মানুহৰ, প্ৰকৃত মানুহক ভাল পোৱাৰ এক ঠাই হৈ গৈছে। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।